ঐ মহেন্দ্ৰ, ঐ ইউটিউবৰ পৰা কেনেকৈ পইচা উলিয়াব পাৰি তই জান নি বাৰু? আরে ইউটিউবৰ পৰা পইচা কমাবলৈ একেবাৰে সহজ। আগতে মই কৰি লৈছো ন। তই জান নি? ঐ মৰা, তই জান নি? জান যদি ক আকৌ। তই বেছি জানো নেকি? ক তেতিয়াহ'লে। বৰ একেবাৰে সিহে প্ৰথমতে কয় একেবাৰে। আৰে ৰ মই কৈ আছো, মই কৈ দিম ৰ। হ'ব তই কোৱা আগতে। মই ভাবিছো এইবাৰ ইউটিউবতে লাগি অলপ পইচা চইচা কমাম বুলি কচোন মোক। ইউটিউবৰ পৰা পইচা কমাবলৈ প্ৰথম মোবাইলটো অন কৰিবি। অন কৰাৰ লগে লগে ইউটিউব আইকনটো দেখিবি, টিপি ফাৰ্ষ্টকে ইউটিউবটো খুলি যাব, 11মান ভিডিঅ' আহি যাব। ভিডিঅ' অহাৰ পিছত তাত দেখিবি নাচৰ, গানৰ, ডান্সৰ ধুনীয়া ধুনীয়া ছোৱালী ভিডিঅ' ধেৰ কিবা কিবি আহিব। তাৰপিছত তই তাত চোৱাৰ লগে লগে ভিডিঅ' চাই থাকিবি। পটককে পকেটৰ পৰা 10 টকা উলিয়াই নিজৰ হাতত দি দিবি। বাছ ইউটিউবৰ পৰা পইচা। মইতো এনেকেই কৰো। সপ্তাহতে তই কেলে ধেমালি কৰি থাক? একদম স্কুটি ৰঙা কৰি দিম মই গালখন একেবাৰে, বৰ একেবাৰে। জহনী মৰাটো এনেকে কি সেনেকে ইউটিউবৰ পৰা পইচা পায় নি? একো তেনেকে নহয়, ই এনেই আপোনাক ধেমালি কৰি আছে। ক আকৌ তেতিয়াহ'লে জানো যদি। চেণ্ডেলৰ তলত হেগুন লগাই গালত দিম চৰ, লাগি ধৰিব বুজিছ? এইবিলাক মোৰ লগত ফটোৱা নকৰিবি।